নমস্কাৰ মই প্ৰণৱজ্যোতি বৰুৱা এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ৰাজ্যত এতিয়া অধিক ভয়াবহ হৈ পৰিছে বান পৰিস্থিতি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে বানে সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু নিখাৰ ভাগত মাজুলীৰ কমলাবাৰী আৰু গোৱালগাঁৱৰ যি সংযোগী মাথাউৰি সেই মাথাউৰি ছিঙি যোৱাৰ ফলতে ব্ৰহ্মপুত্ৰৰ বাহনী পানীয়ে ছিঙি পেলাইছে তাৰ পাছত দেখিবলৈ পোৱা গৈছে মাজুলী আৰু জুগুনিধাৰীৰ যি অংশ সেই অংশ যি এক বৃহৎ অংশ ব্ৰহ্মপুত্ৰৰ বাহনী পানীয়ে ছিঙি পেলাইছে তাৰ পাছতে জুগুনিধাৰী গাঁৱৰ বহুকেইটা বাসগৃহ বাহনী পানীয়ে উটুৱাই লৈ গৈছিল এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া মাজুলীতো দেখিবলৈ পোৱা গৈছে অধিক ভয়াবহ হৈ পৰিছে বান পৰিস্থিতি সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত লখিমপুৰ মাজুলী ধেমাজি বোকাখাত দেৰগাঁও শোণিতপুৰ দৰঙত দেখিবলৈ পোৱা গৈছে অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে এতিয়া বান পৰিস্থিতিয়ে মোৰ বেকড্ৰপৰ দৃশ্যাংক দেখি অনুমান কৰিব পাৰিছে আচলতে কিমান এতিয়া ভয়াবহ ৰূপ ধাৰণ কৰিছে প্ৰকৃতিয়ে আমাৰ দৃশ্যাংক আহি পৰিছে দৃশ্যাংক দেখি অনুমান কৰিব পাৰিব কেনেধৰণৰ এক পৰিস্থিতি এটা সৃষ্টি হৈছে ৰাজ্যত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে এতিয়া প্ৰকৃতিয়ে ভয়াবহ হৈ পৰিছে বান পৰিস্থিতি ৰাজ্যত অধিক ভয়াবহ হৈ পৰিছে বান পৰিস্থিতি কি উজনি কি নামনি সৰ্বত্ৰে এতিয়া বন্যাত্মৰ হাহাকাৰ উজনিৰ পৰা নামনিলৈ এতিয়া প্ৰকৃতিৰ সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে চকুৰ সন্মুখতে উঠি গৈছে বহু পৰিয়ালৰ বাসগৃহ চকুৰ সন্মুখতে উঠি গৈছে বহু পৰিয়ালৰ বাসগৃহ যোগাযোগ ব্যাহত হৈ পৰিছে যাতায়াত বিচ্ছিন্ন হৈ পৰিছে লখিমপুৰ মাজুলী বোকাখাত দেৰগাঁও ধেমাজি শোণিতপুৰ দৰঙত এতিয়া অধিক ভয়াবহ হৈছে বান পৰিস্থিতি দৃশ্যাংক চাওক দৃশ্যাংক দেখি অনুমান কৰক কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যোগাযোগ যাতায়াত ব্যাহত হৈ পৰিছে এয়া হৈছে শোণিতপুৰৰ দৃশ্য এক ভয়াবহ হৈ পৰিছে এটা দেখিবলৈ পোৱা গৈছে নিখাৰ ভাগত মাজুলী কমলাবাৰী আৰু গোৱালগাঁও সংযোগী যি মাথাউৰি জুগুনিধাৰী আউনীআটী সত্ৰৰ সমীপৱৰ্তী অঞ্চলত মাথাউৰি ছিঙি গৈছিল ব্ৰহ্মপুত্ৰৰ বাহনীয়ে মাথাউৰি ছিঙি নিয়াৰ ফলতে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বহুকেইটা পৰিয়ালৰ বাসগৃহ চকুৰ সন্মুখত চকুৰ পলকতে ব্ৰহ্মপুত্ৰৰ বাহনীয়ে উটুৱাই লৈ গৈছিল আৰু এই দৃশ্য হৈছে মাজুলীৰ নিখাৰ ভাগৰ মাজুলীত এক ব্ৰহ্মপুত্ৰৰ বাহনী পানীয়ে আউনীআটী সত্ৰৰ সমীপৱৰ্তী জুগুনিধাৰী গাঁৱৰ মাথাউৰি ছিঙি পেলোৱাৰ ফলতে বহুকেইটা বাসগৃহ চকুৰ সন্মুখত উটুৱাই লৈ গৈছিল তাৰ পাছত হাহাকাৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা এতিয়া এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ এতিয়া সতৰ্কতা আগন্তুক 5 দিন ধৰি হ'ব মুখলধাৰ বৰষুণ আৰু অসমসহ 25খনকৈ ৰাজ্যলৈ প্ৰবল বৃষ্টিপাতৰ ৰেড এলাৰ্ট IMDৰ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰিছে আৰু মহাৰাষ্ট্ৰত একেটা পৰিয়ালৰ 5জন সদস্য উটি গৈছে বাহনী পানীৰ খুঁটাত আৰু অসমসহ দেশৰ 25খনকৈ ৰাজ্যলৈ বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা আগন্তুক 5 দিনলৈ প্ৰবল বৃষ্টিপাতৰ এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সতৰ্কতা জাৰি কৰিছে ৰাজস্থান উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ উত্তৰাখণ্ড হিমাচল পাঞ্জাব হাৰিয়ানা গুজৰাট মহাৰাষ্ট্ৰ দিল্লী বিহাৰ ঝাৰখণ্ড দক্ষিণ আৰু উত্তৰ পূবৰ সকলো ৰাজ্য অন্তৰ্ভুক্ত হৈছে ৰাজ্যৰ অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতি এটা সৃষ্টি হৈছে বন্যাত্মৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দেৰগাঁও সমষ্টিৰ বিভিন্ন প্ৰান্তত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে চৰাই চাপৰি সৃষ্টিকাৰ বিভিন্ন প্ৰান্তত এতিয়া ন অঞ্চল প্লাবিত হৈছে ব্ৰহ্মপুত্ৰৰ বাহনী পানীয়ে ন অঞ্চল প্লাবিত হৈছে সৃষ্টিকাৰ বহুকেইখন গাঁও প্লাবিত হোৱা দেখিবলৈ পোৱা গৈছে বন্যাত্ম ৰাজ্যৰ মাজতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যাৰ বাবে এতিয়া তেওঁলোকৰ মাজত থাকিবলৈ এখন উপযুক্ত ঠাইৰ অভাৱ হৈছে আৰু নিখাৰ ভাগত মাজুলীৰ যি পৰিস্থিতি মাজুলীৰ বান পৰিস্থিতি অধিক ভয়াবহ হোৱা দেখিবলৈ পোৱা গৈছে নিখাৰ ভাগত জুগুনিধাৰী আউনীআটী সত্ৰৰ সমীপৱৰ্তী জুগুনিধাৰী যি মাথাউৰি ছিঙি নিয়াৰ ফলতে এতিয়া ঐতিহাসিক আউনীআটী সত্ৰলৈ ভাবুকি আহিছে যিহেতু আউনীআটী সত্ৰৰ সমীপৱৰ্তী যি মাথাউৰি আছিলে জুগুনিধাৰী সেই জুগুনিধাৰী গাঁৱৰ মাথাউৰি ছিঙি নিয়াৰ ফলতে বহুকেইটা পৰিয়ালৰ বাসগৃহ যিটো চকুৰ সন্মুখতে বানে উটুৱাই লৈ গৈছিল এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল নিশাৰ ভাগত তাৰ পাছত দেখিবলৈ পোৱা গৈছে আউনীআটী সত্ৰলৈ ভাবুকি আহিছে অঞ্চলবাসী এতিয়া বিনিদ্ৰ ৰজনী কটাব লগা হৈছে আৰু আমাৰ হাতত কিছু ভাষ্য আছে বন্যাত্ম লোকৰ ভাষ্য আছে প্ৰথম দেখে ভাষ্য এই মুঠত শুনাই ল'ব বিচাৰিছোঁ পানীৰ যি কোবাল এৰিয়াত বৰ্তমানে ভাঙি উটি গৈছে গতিকে বৰ্তমান আমাৰ এই এখন 2খন গাঁৱৰ মাজত যাতায়াতৰ ব্যাহত হৈছে আৰু ইয়াত বৰ্তমান যি পৰিস্থিতি দেখা দিছে যে আমাৰ আৰু কিছু সময় পিছলৈকে আমাৰ ইয়াৰ গৰু ছাগলী বা মানুহৰ কি অৱস্থা হ'ব সেইটো আমি বৰ্তমানলৈকে বহু ৰাইজ শংকিত হৈ আছে গতিকে যিকোনো প্ৰকাৰে কিবা এটা কৰি যদি প্ৰশাসনৰ ফালৰ পৰা কিবা কৰি যদি এই মানুহখিনিৰ যাতায়াতৰ কিবা এটা সুবিধা কৰি দিবৰ কাৰণেও আমি অনুৰোধ জনাইছোঁ আৰু তাৰ উপৰিও বৰ্তমান এই পানীৰ
যি তাৰমানে ভয়ানক অৱস্থা দেখা পাইছোঁ, তাৰ বাবে প্ৰশাসনে কিবা এটা যদি ইয়াত সুব্যৱস্থা লয় নিশ্চয় আমাৰ ৰাইজ ধৰা সুখী হ'ব। তাকে কালভাৰটো কেতিয়া বনাইছে? কালভাৰটো আমাৰ নৱনিৰ্মিত আজি কমচে কম 4 বছৰ ৰানিং চলি আছে, কিন্তু কালভাৰটো এনেকুৱা পৰ্যায়ত ভাঙি গৈছে যে আমাৰ ৰাইজ মানে প্ৰত্যক্ষদৰ্শী আছেই, চাই থাকোঁতে পানী যি চুটত আহিল, আৰু সৰু কালভাৰ, যিমান সৰু বুলি কওঁতেও ইমান সৰু কালভাৰো নহয়, কিন্তু পানীটো জংঘল জাবৰ আহি পেলাই যেনেকৈ ঠা মাৰি ধৰিলে, তল ফালৰ পৰা পানীটো তাৰমানে তলফালৰ পৰা খুলি পেলালে, তলে খহি যেতিয়া প্ৰকাণ্ড গাঁত হৈ গ'ল তলত, কালভাৰটো এটা ছাইড বহি গ'ল, বহি যোৱাৰ লগে লগে কালভাৰটো ভাঙি গ'ল। ভাঙি যোৱাৰ কাৰণে কালভাৰটো উটি গুচি যাবলৈ বাধ্য হ'ল। এতিয়া আপোনালোক শংকিত হৈ আছে? আমাৰ এতিয়া ৰাইজ শংকিত হৈছোঁ, কাৰণ আমাৰ একমাত্ৰ পথ সেইটোৱেই, কাৰণ আমাৰ 2 নং খলিয়ামাৰীৰ পৰা 1 নং খলিয়ামাৰী গমৰিপাল জামুগুৰি যাতায়াতৰ যিটো আমাৰ 1 নম্বৰ পথ সেইটোৱেই, গতিকে সেইবাবে আমাৰ কাৰণে আমাৰ ৰাইজ বহু শংকিত হৈছে। এতিয়া গৰু ছাগলী পৰা আদি কৰি আমাৰ গাঁৱৰ মানুহৰ বহুতো অসুবিধা হৈ পৰিছে এতিয়া। সেইবাবে স্কুলীয়া ছাত্ৰ ছাত্ৰী বাদৰি বৰ্তমান স্কুলটো বন্ধ আছে বাৰু, তথাপিও মানে কালভাৰটো ভঙাৰ ফলত এতিয়া পানী সোমাব পাৰে ঘৰত? পানীটো মানে নিশ্চয় সেইটোৰ সময়টোতো নিশ্চয় পানীটো সোমাবই, আৰু পানী সোমাবলৈ বেছি সময় নাই। আজি পুৱাৰ ভাগৰ পৰা এতিয়ালৈকে কমচে কম আমাৰ ইয়াত 4 ফুট, গাঁও হিচাপে আমাৰ 4 ফুট পানী মানে ওপৰলৈ উঠিছে। গতিকে এইটো চাবলৈ যাওঁতে আমাৰ আৰু 1-2 ঘণ্টাৰ ভিতৰতে যে আমাৰ ঘৰৰ ভিতৰত পানী নোসোমাব সেইটো কোনো মানে নাই। গতিকে সেইকাৰণে আমাৰ বহু অসুবিধা হৈছে। সেইকাৰণে প্ৰশাসনলৈ এইটোৱেই ক'ব বিচাৰোঁ মই যে কিবা অৱস্থাৰে যে আমাৰ এই পিছপৰা অঞ্চল, যিহেতু আমাৰ ইমান এটা পিছত মানে জঘন্য এলেকাৰ মাজত আমি আছোঁ, গতিকে তাত কিবা এটা সুব্যৱস্থা যাতে তাৰ তদাৰক এটা লৈ থাকে বুলি পেলাই সেইটোৱে কামনা কৰিলে প্ৰশাসনলৈ। পানীৰ যি মানে কোবাল এৰিয়াত বৰ্তমানে মানে ভাঙি উটি গৈছে, গতিকে বৰ্তমান আমাৰ এই 2খন গাঁৱৰ মাজত যাতায়াতৰ ভয়াবহ পৰিস্থিতি মাজুলীৰ দুগুনিধাৰীত আউনীআটী সত্ৰৰ সমীপত এই মুহূৰ্তত পৰিৱেশ আমি দেখুৱাইছো। কেইবাটাও ঘৰ উটুৱাই নিছে আৰু পৰিয়ালৰ লোকসকলে এই মুহূৰ্তত SDLFৰ সহায় বিচাৰিছে। প্ৰচণ্ড সুদ ভয়াবহ